যোৱা 5টা বছৰত শিক্ষা বিভাগত আমাৰ প্ৰাথমিক শিক্ষা, মাধ্যমিক শিক্ষা, কাৰিকৰী শিক্ষা, উচ্চ শিক্ষা আৰু লগতে আমাৰ SCERTৰ অধীনত সৰ্বমুঠ আমি 95,000 নিযুক্তি দিবলৈ সক্ষম হ'লোঁ। এইটো এটা বহুত ডাঙৰ সফলতা আৰু বিদ্যালয়সমূহত যি শিক্ষকৰ নাটনিৰ সমস্যা আছিলে ইয়াক বহুতে সমাধান কৰিলে আৰু অনাগত দিনতো আজি মাননীয় মুখ্যমন্ত্ৰী ঘোষণা কৰিছে যে আমাৰ 65,000 নিযুক্তিৰ এটা টাৰ্গেট 65,000তকৈ বেছি হ'ব, কিন্তু 65,000তকৈ কম নহয়। অহা 5টা বছৰতো এই নিযুক্তি শিক্ষা বিভাগৰ অধীনত হ'ব। প্ৰথম কথাটো হ'ল যে তেওঁলোকে যিটো সমস্যা লৈ পেলাই আহিছিলে ৰাতি 10:30, 11টা বজাত, আৰু তেতিয়া মই লগে লগে পঞ্জীয়কৰ লগত ফোনত কথা পাতিলোঁ। কথা পাতি মোৰ পৰামৰ্শটো হ'ল আমি যিটো সেল্ফ ফাইনেন্স কোৰ্ছত আমি যিটো অৰ্ধেক 50% আমি ৰেহাই দিওঁ, ফি ৱেইভাৰ স্কিম এটা আছে, যিটো পইচা আমি দিওঁ। আমি বিশ্ববিদ্যালয়ক কৈছোঁ যে ছাত্ৰ ছাত্ৰীৰ পৰা এই পইচাটো ল'ব নালাগে, যিহেতু আমি এইটো অসম চৰকাৰে দিম আৰু অসম চৰকাৰে দিয়াৰ ক্ষেত্ৰত পূৰ্বে অসম চৰকাৰে যিখিনি পইচা বিশ্ববিদ্যালয়ক দিয়ে সেই পইচাখিনি তেওঁলোকে তাৰ ইউটিলাইজেশ্যন চাৰ্টিফিকেট দিব লাগে। যি কি নহওক মই ৰাতিয়ে কথা পাতিলোঁ, কিন্তু পঞ্জীয়কজন বিশ্ববিদ্যালয়ৰ তেওঁ মূল কৰ্তৃত্ব নহয়, ভাইচ চেঞ্চেলৰ। ৰাতি 10:30 বজাত মই ভাইচ চেঞ্চেলৰক মই ক'লোঁ যে তেখেতৰ জানো অলপ স্বাস্থ্যৰ ইছ্যু আছে, গতিকে 10:30 বজাত মই ভাইচ চেঞ্চেলৰক ফোন নকৰোঁ, মই পঞ্জীয়কক ফোন কৰিলোঁ। মই ৰাতিপুৱা কথা পাতি মই গোটেইখিনি সমাধান কৰি দিম, কিন্তু তেওঁলোক আকৌ এতিয়া মই ইনষ্টেণ্টলি সমাধান দিব লাগে। মই ক'লোঁ যে মই কালিলৈ সমাধান কৰি দিম আৰু সেইমতে পিছদিনাখন আমাৰ এখন টেলিকনফাৰেন্স হ'ল ৰাতিপুৱা 9 বজাত। ডাইৰেক্টৰ, উচ্চ শিক্ষা বিভাগৰ কমিশ্যনাৰ, ভাইচ চেঞ্চেলৰ ডাঙৰীয়া টেলিকনফাৰেন্স এখন হ'ল। টেলিকনফাৰেন্সত বিষয়টো মীমাংসা হ'ল আৰু তাৰ পাছত মই জানো যে বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত আলোচনা কৰি বিষয়টো নিষ্পত্তি হ'ল। ফি ৱেইভাৰ স্কিমটো অসম চৰকাৰৰ এটা ফ্লেগশ্বিপ স্কিম। কিছুমান বিশ্ববিদ্যালয় বা কিছুমান প্ৰিন্সিপাল তেওঁলোকে ৰং ইণ্টাৰপ্ৰিটেশ্যন কৰি পেলাই তেওঁলোকে ফিটো লৈ লয় আৰু বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এটা ৰং ইণ্টাৰপ্ৰিটেশ্যন কৰিছিলে, যিটো শুধৰণি কৰি দিয়া হৈছে। গতিকে ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে অসম চৰকাৰে ঘোষণা কৰা নীতিৰ পৰা তেওঁলোক কোনো বঞ্চিত নহয়, হোৱাৰ প্ৰশ্ন নাই আৰু ইয়াত আন্দোলন কৰাৰ কোনো প্ৰয়োজনেই নাই। মোৰ কথাটো হ'ল মোক হোৱাটছএপ মেছেজ এটা দিলেও মই কৰি দিওঁ। নহয়, তেওঁলোক সেই সময়ত নহয় অসম আন্দোলনক অপমান কৰা কৰাৰ ইয়াত কোনো প্ৰশ্ন নাহে, কাৰণ তেতিয়া মই কেজুৱেলি তেওঁলোকক গোটেই কথাখিনি স্পষ্ট কৰি দিয়াৰ পাছতো তেওঁলোক যোৱাগৈ নাই আৰু তেওঁলোকে মোক প্ৰভোক কৰি আছে। তেওঁলোকে প্ৰভোক কৰোঁতে ময়ো ক'ৰবাত প্ৰভোক্ট হৈ গ'লোঁ। গতিকে মই অসম আন্দোলনক অপমান কৰা বা কৰা, কিন্তু মই এই কথাটো বাৰে বাৰে কৈছোঁ, আজিও কম, মুখ্যমন্ত্ৰীয়েও কৈছে যে আজি অসমত ৰেছপন্সিভ গভৰ্ণমেণ্ট, ইয়াত আন্দোলন কৰাৰ কোনো প্ৰয়োজন নাই। বিষয়টো আনি আমাৰ ওচৰলৈ আনিলে আমি আলোচনা কৰি মীমাংসা হৈ যাব। যেনেকৈ যোৱাকালি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত তেওঁলোকে ৰাতি ক'লে, ৰাতিক মোক খং উঠাই থৈ গ'ল, কিন্তু মই তাৰ কাৰণেতো কামটো নকৰাকৈ থকা নাই। মই ৰাতিপুৱাই এখন টেলিকনফাৰেন্স মই অৰ্গেনাইজ কৰিছোঁ। টেলিকনফাৰেন্সখনৰ জৰিয়তে বিষয়খিনি বিশ্ববিদ্যালয়ক স্পষ্ট কৰি দিয়া হৈছে আৰু এতিয়াৰে পৰা তেওঁলোকে সময়মতে যদি UC দিব, আমাৰ পইচাবিলাকো সময়মতে মুকলি কৰি দিয়া। সমস্যা সমাধান মই নাজানো, মই এই বিষয়ে কমেণ্ট নিদিওঁ। মোক ক্ষমা খোজাৰতো কোনো প্ৰশ্নই নুঠে, মইতো ক'তো একো ভুল অপৰাধ কৰাই নাই। কিন্তু এইটো কথা যে ৰাতি 10:30, 11টা বজাতো মই পঞ্জীয়কক ফোন মাৰি সমস্যা সমাধান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। পিছদিনা ৰাতিপুৱাত মই এখন টেলিকনফাৰেন্স কৰিছোঁ আৰু টেলিকনফাৰেন্স কৰি VC-ক লগত লৈ টেলিকনফাৰেন্স কৰি গোটেই সমস্যাটোৰ মীমাংসা কৰিছোঁ।